এনেকুৱা আমাৰ বিজেপিৰ লগত পাৰ্টনাৰ হ'ব নহ'ব এনেকুৱা আমাৰ আজি আলোচনা হোৱা নাই। অহাকালি আমি গভৰ্ণৰ ডাঙৰীয়াক আমি লগ কৰিম। ইয়াৰ পিছত যিহেতু আমাৰ দায়িত্ব আছে চিফ মিনিষ্টাৰ ডাঙৰীয়াক লগ কৰা বা ইনভাইট কৰা, সেই হিচাপে আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি অহাকালি লগ কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁলোকে সমৰ্থন দিব আপোনালোকক। সমৰ্থন নাই, আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে আমি ভালেই পাইছোঁ, আমাক সমৰ্থন দিয়াটো। আৰু আমিও সেইটোৱেই বিচাৰিছোঁ সকলো পলিটিকেল পাৰ্টীয়ে যাতে আমাক চৰকাৰ হোৱা ক্ষেত্ৰত বা চৰকাৰ চলোৱা ক্ষেত্ৰত আমাক যাতে সহায় কৰে। সকলো দল সংগঠন বা সকলো পলিটিকেল পাৰ্টীৰ আমাৰ সহায় লাগে। BTC চলোৱা ক্ষেত্ৰত আমি সহায় বিচাৰিম। মেণ্ডেট যোনটো দিলে ৰাইজে, সেই মেণ্ডেটৰ ওপৰত কি ক'ব? কিয় এনেকুৱা ধৰণৰ এটা মেণ্ডেট, যিটো মেণ্ডেট এইটো কোনো আশা কৰা নাছিলে? নাই, সেইটো অলৰেডি আমাৰ PMBয়ে আলোচনা কৰিছে। আমি কৈছোঁ যে BPF দল হিচাপে যিখিনি ইলেকশ্যনৰ সময়ত ইস্তাহাৰত দি পেলাই যিখিনি প্ৰচাৰ চলাইছোঁ আমি, যে ৰাইজক কিছুমান নিডছ যিটো মানে আমি ভাবি আছোঁ যে BTC বাকী ৰাইজৰ কিহৰ অভাৱ হৈ আছে সেইটো আমি বুজি পাওঁ। দল হিচাপে আমি সেইটো গেৰেণ্টি হিচাপে আমি কাম কৰি আহিছোঁ আৰু প্ৰতিশ্ৰুতি দিছোঁ যে ৰাইজে আমাৰ BPF দলে যিখিনি প্ৰতিশ্ৰুতি দি পেলাই আমি প্ৰচাৰ চলাইছে, ইয়াৰ ওপৰত সকলো শ্ৰেণীৰ সকলো ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে ছেটিছফাইড নিশ্চয় হৈছে। যাৰ কাৰণে BPFক আজি সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনেই হওক বা সকলো শ্ৰেণীৰ ৰাইজে হওক বা গোটেই BTCবাসী ৰাইজে আমাক সমৰ্থন দিছে, যাৰ কাৰণে আমি আজি এইখিনি চিটটো পাবলৈ সক্ষম হৈছে। নিশ্চয় ছেটিছফাইড হৈছে।